ৰাইজসকল আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেচিয়েল কাৰণ মাছ মাংস নোহোৱাকৈ কেনেকৈ একদম সুন্দৰ এটা ৰেচিপি বনাব। এই ৰেচিপিটো বনাই আপোনালোকে খোৱাৰ পিছত ক'ব যে চিকেন ক গুলি মাৰো। আৰু এই ৰেচিপিটোত পিঁয়াজ কিন্তু অলপ সৰহকৈ লাগিব। দেখা পাইছে নহয় কিমানখিনি পিঁয়াজ দিছে। পিঁয়াজ সৰহকৈ লাগিব। বৰ্তমান পিঁয়াজখিনি দি দিছে। এতিয়া পিঁয়াজখিনি অলপ গোল্ডেন কালাৰ নোহোৱালৈকে ফ্ৰাই কৰিব। এতিয়া অলপ পিঁয়াজতে নিমখ দি দিছে। ৰাইজসকল এনেই কোৱা নাই এই ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে বুলি। আমি যেনেদৰে দেখাই আছোঁ তেনেদৰে আপোনালোকে বনাই খাব। তাৰপিছত ক'ব চিকেন ক গুলি মাৰো। তাৰপিছত এতিয়া দি দিলে কাটি থোৱা বিলাহীখিনি। তাৰপিছত এতিয়া দি দিলে পকা পকা জলকীয়া। জলকীয়াটো লাগিবই দিয়কচোন। এতিয়া দি দিব অলপমান হালধি। তাৰপিছত এতিয়া দিব জলকীয়াৰ গুড়া। কালাৰটো মেইন যিহেতু জলকীয়া গুড়া লাগিবই নে কি কয় ৰাইজসকল। তাৰপিছত এতিয়া দি দিব জিৰা পাউডাৰ। জিৰা পাউডাৰটো দি হৈ গ'ল যিহেতু এতিয়া দি দিব আদা নহৰু পিচাখিনি। তাৰপিছত এতিয়া ভালদৰে মিক্সিং কৰিব লাগিব। মিক্সিং কৰি এতিয়া ফ্ৰাই হ'বলৈ দিয়া হ'ব বিলাহীখিনি। গোন্ধ ওলাইছে আৰু দেই। ৰাইজসকল আপোনালোকে যিসকলে এই ভিডিঅ'টো নতুনকৈ চাই আছে কিন্তু এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই। ফ্ৰাইটো অলৰেডি হৈ গৈছে। এতিয়া ধুনীয়াকৈ লৰাই বগৰাই চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে কি কি দিয়ে। আমি যেনেদৰে বনোৱা দেখাই আছোঁ তেনেকৈ আপোনালোকে বনাই খাব। তাৰপিছত ক'ব কমেণ্ট কৰি কেনেকুৱা লাগে। মই কৈছোঁ নহয় এই যিটো খাদ্য বনাই আছোঁ এই খাদ্যটো লগত চিকেনে পাত্তা নাপায়। ফ্ৰাই হৈ গ'ল অলৰেডি। এতিয়া দি দিব পানী। পানীখিনি ধুনীয়াকৈ বাছ বেছি দিব নালাগে হৈ যাব। এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি দিয়া। তাৰপিছত উতলিবলৈ দিয়া হ'ব অলপ সময়ৰ কাৰণে। চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই ৰাইজসকল। এইকেইদিন আপোনালোকক কণ্টিনিউ ভিডিঅ' দিব নোৱাৰাৰ কাৰণে ক্ষমা বিচাৰিছোঁ দেই। ক্ষমা কৰি দিব। কণ্টিনিউ ভিডিঅ' দিব চেষ্টা কৰিম দিয়ক। চাবলৈ নাপাহৰিব চেনেলটো। এতিয়া দি দিছে কণী। চাওক দেই কণীটো দিয়া ছিষ্টেমটো। ডাইৰেক্ট ভাগিছে আৰু টপককৈ পেলাই দিছে। বাছ এটা দি দিলে। তাৰপিছত আকৌ এটা হিচাপ কৰি আমি মানুহো বেছি নহয় মাত্ৰ 4জনহে। সেইকাৰণে 4টা দিব এটা এটা কৰি। ডাইৰেক্ট ভাগিছে আৰু টপককৈ পেলাই দিছে। কি মজা। আজিৰ খানা গৰম। আমি যেনেদৰে দেখাই আছোঁ বনোৱা তেনেদৰে আপোনালোকে বনাই খাবচোন। মই কৈছোঁ নহয় চিকেন ক গুলি মাৰো। তাৰপিছত দি দিলে এইটো সতি 3টা। টপক হৈ গ'ল। আৰু এটা আছে এইটো দি দিয়াৰ পিছত 4টা হৈ যাব। 4টা হোৱাৰ পিছত আৰু অলপ সময়ৰ কাৰণে উতলিবলৈ দিয়া হ'ব কাৰণ পানী অলপমান বেছি হৈ আছে। অলপ কুহিব দিয়া হ'ব। তাৰপিছত চাই থাকিবা আৰু নাকত লাগিয়ে আছে। মাংসৰ নিচিনা চেণ্ট আহি আছে। আজি খাবাহে খাবা আৰু দেই। ৰাইজসকল অকণমান লোভ লগাই দিওঁ আপোনালোকে একেবাৰে যাতে বেয়া চেয়া নাপায়। আকৌ কৈছোঁ ৰাইজসকল যিসকলে এই চেনেলটো নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। অৱশেষত হৈ গ'ল। এতিয়া খাবলৈহে বাকী আছে আৰু দেই। কি সুন্দৰ লাগিছে চাওক। এইয়া এটা একদম গোটাকৈ এক্সট্ৰাকৈ ওলাইছে নহয়। কি মজা লাগিব আজি খাই। ৰ'ব নোৱাৰিছোঁ আৰু দিয়ক। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ
সকলো কৰি দিব। ধন্যবাদ।